কিছুমান বুঢ়া বুঢ়ী আছে মৰিব সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মা কি খাব বোলে কোনোবাই ক'ব পাৰ মাংস কোনোবাই ক'ব হাঁহৰ মাংস কোনোবাই ক'ব খাচী মাংস যাৰ যি ৰুচি জানে নাই যি মানে যিজনে যোৱাৰ সময়লৈকে সেই হেঁপাহ আহিব নোৱাৰে জানে নাই গতিকে সেইজনে কি হ'বগৈ বাঘ সিংহ হৈ জন্ম ল'ব লাগিব জানে মানে অন্য প্ৰাণী মাৰি কাটি যি নিজৰ উদৰ পূৰণ কৰে মৰিয়া বাঘ সিংহ হ'ব লাগিব বুলি গীতাই সিদ্ধান্ত দিছে গতিকে আমি মানুহৰ জন্ম পাইছোহি 84 জুনি অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই মানে সুধাকণ্ঠল ভূপেন হাজৰিকা নাই বিষ্ণুপ্ৰসাদ ৰাভা নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে যি অৱদান দি থৈ গৈছে সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে গতিকে এই কথা ভাগৱতে কৈ আছে মনত ৰাখিব কথাটো গতিকে আমি ভাগৱতৰ নিয়মৰ মাজেদি যাতে জীয়াই থাকোঁতে শান্তি মৰিলে সদ্গতি ভাগৱতৰ নিয়ম মানি থাকিলে জীয়াই থাকোঁতে শান্তি পাব আৰু শান্তি পোৱা জীৱই মুক্তি পাব যি মানুহে জীয়াই থাকোঁতে অশান্তি পাব সি অধোগতি যাব জীয়াই থাকোঁতে অশান্তি কিহে দিয়ে যি মানুহে মানে মান সন্মান ধন টকা পইচাত গুৰুত্ব দিয়ে নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি যি মানুহে কেৱল ধন টকা পইচা মান সন্মানৰ ওপৰত প্ৰাধান্য দি গতি কৰে সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সি তললৈ যাব মনত ৰাখিব কথাটো মনত ৰাখিব এই কথা নিয়ম আমাক ভাগৱতে কৈ আছে জীৱা যাক চিন্তিয়া থাকয় তাহাৰৰ স্বৰূপসিটো অৱশ্যে পাব এই ধৰণে আমি যোনে যিটো চিন্তা কৰি থাকিম সেই চিন্তাৰ অনুকূল জন্মটো আমি ধাৰণ কৰিব লাগিব সেইকাৰণে আপোনালোকে কিছুমান চিন্তাৰ পৰা নিজক বচাব লাগিব দেই এতিয়া আমাৰ সমাজত এটা বেয়া চিন্তাই এনেকৈ শিপা মেলিছে যে আমি সাংবিধানিকভাৱে নীতি বান্ধিও আঁতৰাব পৰা নাই সেইটো হ'ল কি আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ভাৱ আছে কি যে ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ শক্তি কেনেকৈ হ'ব মগজ কেনেকৈ হ'ব পঢ়া শুনাত কেনেকৈ পাৰিব নাই মাছ মাংস খুৱাবই লাগিব কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোম মেড ঘি এণ্ড ভেজিটেবলছ আপুনি মাছ মাংস ডিম খাই যিটো শক্তি পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনালোকক মই 7 দিন সময় দিছোঁ 7 দিন পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক ল'ৰা ছোৱালীকো খুৱাই থাকক 7 দিনৰ পিছত দেহৰ খবৰ ল'ব বদ হজম গেছ বিষ ইত্যাদি কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকিলেও আপোনাৰ সেইটো বিকাৰ হ'ব নোৱাৰে প্ৰকৃতি জগতলৈ চালেও তাৰ উত্তৰ পাওঁ বাঘ সিংহ মাংসহাৰী হাতী তৃণভোজী আয়ুস কাৰ বেছি হাতী আৰু ধৈৰ্য কাৰ বেছি হাতী যদি সেইটো হয় আমাৰ ক্ষেত্ৰত নহ'ব নেকি হ'ব সেইকাৰণে আমাৰ গুৰুজনাই আৰু গীতাত কৃষ্ণই অৰ্জুনক কৈ থৈ গৈছে যে মৰিবৰ সময়ত যদি আপুনি মানে মই সেইকাৰণে বিভিন্ন ঠাইত ব্যাখ্যা দিওঁতে কৈছোঁ যে আপোনালোকৰ যদি মাছ মাংস খোৱাৰ অভ্যাস আছে কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ কিন্তু আপোনালোকে ভাগৱতৰ দৰ্শন মতে বেদৰ দৰ্শন মতে আপোনালোকে খাওঁতে কিন্তু ভগৱানক এটা কথা জনাবলৈ নাপাহৰিব কাৰণ ভগৱান আপোনাৰ হৃদয়তে আছে দেই সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কিয় আছোঁ যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছে আপুনি খাওঁতে মাত্ৰ ক'ব প্ৰভু এৰিব পাৰিলে ভাল হয় খাইছে আৰু কিন্তু কথাটো তেওঁক জনাব প্ৰভু এৰিব পাৰিলে ভাল হয় এমাহ দিছোঁ সময় দেই এমাহ সময় অন্তৰৰ পৰা আপুনি শুদ্ধভাৱেৰে ভগৱানক নিবেদন কৰক এমাহৰ পিছত আপোনাক সেই খোৱাৰ লোভটো নাইকিয়া কৰি দিব তাকে নকৰি যদি একেবাৰে যোৱাৰ সময়লৈকে আৰু আমাৰ কিছুমান বুঢ়া বুঢ়ী আছে মৰিব সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মা কি খাব বোলে কোনোবাই ক'ব পাৰ মাংস কোনোবাই ক'ব হাঁহৰ মাংস কোনোবাই ক'ব খাচী মাংস যাৰ যি ৰুচি জানে যি মানে যিজনে যোৱাৰ সময়লৈকে সেই হেঁপাহ আহিব নোৱাৰে জানে গতিকে সেইজনে কি হ'বগৈ বাঘ সিংহ হৈ জন্ম ল'ব লাগিব জানে মানে অন্য প্ৰাণী মাৰি কাটি যি নিজৰ উদৰ পূৰণ কৰে মৰিয়া বাঘ সিংহ হ'ব লাগিব বুলি গীতাই সিদ্ধান্ত দিছে গতিকে আমি মানুহৰ জন্ম পাইছোহি 84 জুনি অতিবাহিত কৰি মানুহ জন্ম পাইছোঁ বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছোঁ
নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছোঁ। নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ মানে জন্ম ধাৰণ কৰি আহিছোঁ। 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ বা হিতাহিত জ্ঞানশূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যৰ প্ৰাপ্য তত কৰ্মাণি সাধয়ে। তাৰপিছতে আমি পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনি আমাৰ জীৱই গতি পাব পাৰে। মনত ৰাখিবা দেই, মানুহৰ বাদে ঈশ্বৰত ভক্তি কৰি গতি পোৱা জীৱ ভগৱানৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত নাই। সকলোৱে মানুহৰ জন্ম পাবৰ কাৰণে চেষ্টা কৰি আছে। গছ গছনিয়ে ফল দিছে, আনক খুৱাইছে, নিজে নাখায়, পুণ্য অৰ্জন কৰিছে, মানুহ লাগে। নদ নদীবিলাক অহৰহ বৈ আছে, পৰৰ উপকাৰ কৰিছে, মানুহৰ জন্ম লাগে। গাইজনীয়ে গাখীৰ দিছে, নিজে নাখায়, আনক খুৱাই মানে উপকাৰ কৰি মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰিছে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে বুলি বেদে সিদ্ধান্ত দিছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি লাভ কৰিব পাৰে। এই ব্যৱস্থাটো আনৰ নাই। সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আৰু আমি মানুহৰ জন্ম পাই যদি সেই উপলব্ধি নকৰোঁ, আমাক আকৌ কলৈ লৈ যাব? গছ গছনিবিলাক ওপৰলৈ আহি আছে, এইটো খালী জেগা হৈ আছে। মনুষ্যৰ জন্ম পাই হৰি নভজিবা অৱশ্যে হৈবা ভাই তিনতো ৰখিলা। আকৌ আমাক নি পেলাই আগৰ জেগালৈ লৈ গৈছে। এই চকৰিটোকে ঘূৰাই আছে দেই। চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। সুখ দুখৰ চকৰিটো কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰাই আছে। গতিকে আপুনি জীয়াই থাকোঁতে সুখীও হ'ব পাৰে, দুখীও হ'ব পাৰে, কিন্তু সুখ আৰু দুখটো বিচাৰিব নালাগে, কৰ্মই আনিব। আপুনি আনক হিংসা কৰি আনক দুখ দিব, আপোনাৰ ঘৰলৈ দুখ নিজে আহিব। আপুনি আনক উপকাৰ কৰিব, আপোনাৰ ঘৰলৈ সুখ আহিব। বছ ইমানেই কথা আৰু বেছি জানিব নালাগে দেই। ভাগৱতৰ মাত্ৰ 2টা, ভগৱানে মাত্ৰ 2টা সৃষ্টি কৰিছে, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভাল বেয়া, ভক্তি মায়া। টপটো বটুম 2টাৰ ওপৰত জীৱবিলাকক লৈ খেলা কৰি আছে। এতিয়া আমি ভাগৱত শুনি সেই ৰহস্যটো ভেদ কৰিব লাগিব। কাৰণ ব্যাসক একদম বিদগ্ধ পণ্ডিত কৰি পঠাইছিলে ভগৱন্তই। যোৱা তোমাক মই এই যুগৰ বিদগ্ধ পণ্ডিত কৰিছোঁ, তুমি জগতৰ লোকসকলক ভাল পথে পৰিচালিত কৰিবা। কিন্তু ব্যাসে আহি কি কৰিলে? তেওঁক দিয়া যিখিনি গুণ আছিলে, তেওঁ বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰিছিল। অথচ তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভোগ কৰি আছে। কেনেকৈ আছে? দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাস বসি। বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্তি। উগুল থুগুল মন এটা লৈ আছে। কিয় উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি তেওঁ উত্তৰ বিচাৰি পোৱা নাই। বেয়া নাই। অধু মুখে আছে বসি হুয়া নিশ বদ, সেই বেলা তৈতে আখি মিলিল নাৰদ। আপুনি ভগৱন্তৰ ভকত হওক, আপোনাক বিপদত পৰিবলৈ নিদিয়ে। প্ৰতিনিধি পঠাই দিব ভগৱন্তই। নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই থৈ আহা ক'ত ভুল কৰিছে। হাতে বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম। নাৰায়ণ আহি গ'ল, নাৰদ আহি গ'ল। নাৰদক দেখাৰ লগে লগে সচকিত হৈ গ'ল। আহা আহা দেৱঋষি। পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ 2টা শব্দ প্ৰয়োগ কৰিছে, মনত ৰাখিব। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে। বেদৰ মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে। আমাৰ বহুতে সলনি কৰিছে, পৰিৱৰ্তন কৰিছে, নজনাবিলাকে আগৰ দৰে চলি আছে। আমাৰ এইটো বেদৰ, যিহেতু আমি ভাগৱত শুনিছোঁ, আমি পৰিৱৰ্তন আনিব লাগিব সমাজলৈ। বেয়াবিলাক এৰি ভাল ল'ব লাগিব। তাৰপিছত উদ্দেশ্য ব্যাখ্যা কওঁতে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি মোক কোৱা, তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ কৰি জন্ম দিছিল। তুমি কিয় এনেকৈ মন মাৰি আছা সেই বিষয়ে মোক কোৱা। তেতিয়া ব্যাসে কি বুলি ক'লে? হে দেৱঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। এই বাক্যটোত আমাক কি শিকাইছে? যে বেদব্যাসে আমাক দাস্যত্ব ভাৱ ল'বলৈ শিকাইছে।
তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাসু, কিন্তু প্ৰাধান্য কাক দিছে? নাৰদক দিছে। আপোনালোকে সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ প্ৰত্যেকৰ দাস্যত ভাৱ লাগিব দেই। অহংকাৰী মানুহক কোনেও ভাল নাপায়। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে, আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী হ'লে নহ'ব। অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায়। সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায়, ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে। এই তথ্য আমাক দিছে। আৰু তেতিয়া তেওঁ ক'লে যে তুমিহে কৰিলা সবে জগতকে নাশ। তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত কৰি পঠিয়াইছে। এইখন গাঁৱলৈ কাৰোবাক ধনী মানুহ পঠিয়াইছে, কাৰোবাক বিদ্যাৱন্ত কৰি পঠিয়াইছে, কাৰোবাক সম্পদশালী কৰি পঠিয়াইছে। ভগৱানে কি বিচাৰিছে? যে তোমাক যে মই এই বনাই পখলিয়াল গাঁৱত যে তোমাক মই এজন বিশেষ মানুহ কৰি পঠিয়াইছোঁ, তোমাৰ এই গুণটোৰে দ্বাৰা তুমি সমাজখন ভাল কৰিবা। সমাজখনৰ মাজত খামখিয়ালি নাৰাখিবা। সমাজখন যাতে শৃংখলাবদ্ধভাৱে একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰে, সেইটোৱেই ধৰ্ম। ধৰ্ম অন্য নহয়। আমি বাস কৰি থকা গাঁওখনক ইজনে সিজনক ভাল পোৱাটোৱেই ধৰ্ম। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। ইজনে যদি সিজনক ভাল নাপায়, ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। আমি ইজনে যদি সিজনক ভাল নাপাওঁ, আমি ভগৱানক ভাল পোৱাৰ অধিকাৰ নাই। কাৰণ ভগৱান চবতে আত্মাৰূপে বিৰাজমান কৰি আছে। এই উপলব্ধিটো আমি উঠি অহা প্ৰজন্মৰ মনত জগাই তুলিব লাগিব। তেতিয়া আৰু আপোনাৰ ঘৰখন, তৃণমূল ঘৰখন, পৰিয়াল, কাৰো মাজত আপোনালোকৰ বিশৃংখল হ'ব নোৱাৰে। ধৰ্মই কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আপোনালোকে এনেকুৱা অনুষ্ঠান যদি সঘনে পাই থাকে, আপোনালোকৰ মাজত একতাৰ ভাৱটো আপোনা আপুনি আহিব। সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণই ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ, বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপুনি বাহিৰৰ পৰা দেখিছে ঘৰখন পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে মানে ধনে ধানে উপচি আছে। ভিতৰলৈ গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, স্বামী স্ত্ৰী মনো মানিল। সেইখন ঘৰ আৰু ব্ৰহ্মাৰ ভুৱন হওক। আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অৱশ্যে আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই বুলি কৈছে, ভাগৱতে কৈছে দেই। গতিকে আমি তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধনে টকা পইচা আছে, কিন্তু মিলা প্ৰীতি নাই। সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয়। সেইখন সমাজ কেতিয়াও বসবাসৰ যোগ্য নহয়। গতিকে ভাগৱতৰ নীতি আদৰ্শৰে আমি যাতে সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব দেই। গতিকে গা ধুলে অকল ঢলকে পানী ঢালি গা ধুলেই নহ'ব। আমি কেনেকৈ ধুব লাগে? গুৰুজনাই কৈছে, মানে স্নান সদেশৰ আপুনি পানী ঢালি গাও ধুই থাকক। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কৰি নাহিকে উপাম, তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ, জৈচন সুৰপুৰ কাষ, সকলো সভাসদ ৰঞ্জন, যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই থাকক। 1000 এফাকি ঘোষাৰ যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, গাই থাকক। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। এয়া শয়ন সদাচাৰ দেই, মনত ৰাখিব। তেতিয়া আপোনাৰ জীৱনলৈ দুখ কষ্ট আহিব নোৱাৰে। আপুনি গা ধুবও জানিব লাগিব। এনেই গৰম উঠিল বুলি পানী ঢালি গা ধুই আহিলে নহ'ব, আপুনি ভিতৰখনো ধুই আহিব লাগিব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত বেদে কি কৈছে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতাটো সৰ্বশ্ৰেষ্ঠ। আজি আমাৰ বহুত গাঁৱত, বহুত সমাজত মানে কমিটি গঠন কৰি সভাপতি সম্পাদকে অনুষ্ঠান পাতে,
মানুহে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতেও, পিছে পাছৰ ৰাহি পইচাকেইটাৰ হিচাপ সমাজক সভাপতি সম্পাদকে নিদিয়ে। তেতিয়া সেই সভাপতি সম্পাদকে আৰু দ্বিতীয়বাৰ তেনেকুৱা অনুষ্ঠান তেওঁ আগবঢ়াই নিব নোৱাৰিব। মনত ৰাখিব কথাটো, যে তেওঁলোকৰ অৰ্থৰ মায়াই পাই গ'ল, অৰ্থৰ অপবিত্ৰতাই তেওঁলোকক গ্ৰাস কৰিলে। গতিকে অৰ্থৰ অপবিত্ৰতাই যাতে আমাক যাতে ভুল পথে নিব নালাগে। আমাৰ যিকোনো অনুষ্ঠান আমি আগবঢ়াই নিয়াৰ দিশত আমাৰ লক্ষ্যটো কেনেকুৱা হ'ব লাগিব, যে 25 বছৰ হ'লে আমি এই প্ৰাথমিকত জাক জমকতাৰে ৰূপালী জয়ন্তী, এই নামঘৰ নিৰ্মাণৰ 25 বছৰ হ'লে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী পাতিম। 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম। 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম। 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী পাতিম। আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে আপোনালোকে বিষয়ববীয়াসকলে যদি অনুষ্ঠান আগুৱাই নিয়ে, আপুনি মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব কথাটো, মৰিও অমৰ হৈ থাকিব। এইখন গাঁৱত জন্মগ্ৰহণ কৰি মৰাৰ পিছতো আপুনি জীয়াই থাকিব। এই কথা ভাগৱতৰ একাদশ স্কন্ধত আমাক নিয়ম কৈছে। কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কোপতি সাগৰৰ মাজত জিলিকি আছে, আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন, ভগৱন্তৰ মুখৰ বাণী যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব, আমাৰ লক্ষ্য উদ্দেশ্য নহ'ব। আপুনি এইখন গাঁৱত বনাই পথলিয়াল গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দল সংগঠনৰ কাৰণে আপুনি কি ভাল কাম এৰি থৈ গ'ল? নামঘৰৰ কাৰণে মাটি এবিঘা বা আধা বিঘা দান দিছে নেকি? আপুনি গাঁওখনৰ ধনী মানুহ হৈ লাইব্ৰেৰী এটা বনাই গাঁৱৰ দুখীয়া ল'ৰাবিলাক পঢ়াৰ সুবিধা দিছে নেকি বাৰু? গাঁওখনৰ কোনোবা এটা চুবুৰীত কিবা এটা অভাৱ হৈছে, আপুনি সেইটো নিজাববীয়াকৈ পূৰণ কৰি দিছে নেকি বাৰু? যদি দিছে, আপুনি মৰিও অমৰ হৈ থাকিব, মৰিও অমৰ হৈ থাকিব। সেইটোহে আচল ৰুক্মিণী মন্দিৰ। মনত ৰাখিব, এতিয়া সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব। শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, সুধাকণ্ঠল ভূপেন হাজৰিকা নাই, বিষ্ণুপ্ৰসাদ ৰাভা নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে, দেশৰ কাৰণে যি অৱদান দি থৈ গৈছে, সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে। গতিকে এই কথা ভাগৱতে কৈ আছে, মনত ৰাখিব কথাটো। গতিকে আমি ভাগৱতৰ নিয়মৰ মাজেদি যাতে জীয়াই থাকোঁতে শান্তি, মৰিলে সদগতি। ভাগৱতৰ নিয়ম মানি থাকিলে জীয়াই থাকোঁতে শান্তি পাব, আৰু শান্তি পোৱা জীৱই মুক্তি পাব। যি মানুহে জীয়াই থাকোঁতে অশান্তি পাব, সি অধোগতি যাব। জীয়াই থাকোঁতে অশান্তি কিহে দিয়ে? যি মানুহে মান সন্মান, ধন টকা পইচাত গুৰুত্ব দিয়ে। নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি। যি মানুহে কেৱল ধন টকা পইচা, মান সন্মানৰ ওপৰত প্ৰাধান্য দি গতি কৰে, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, সি তললৈ যাব। মনত ৰাখিব কথাটো, মনত ৰাখিব। এই কথা নিয়ম আমাক ভাগৱতে কৈ আছে। এইকাৰণে ভাগৱত শুনিবলৈকে আহিব লাগে। তাৰপিছত 6 নম্বৰ 5 নম্বৰ সদাচাৰটো হৈছে কি, যে 7 নম্বৰটো হৈছে অন্ন সদাচাৰ। আমাৰ অন্নৰ পৰা আমাৰ শৰীৰত ব্ৰহ্ম সৃষ্টি হয়, যিটোৱে আমাক জীৱন্ত কৰি ৰাখে, যাৰ পৰা আমাৰ সতি সন্তান হয়। গতিকে অন্ন সদাচাৰৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব কোনে ল'ব লাগিব? আইসকলে ল'ব লাগিব। মনত ৰাখিব, আইসকলক বিয়া পতাৰ দিনাই স্বামীয়ে সমাজক সাক্ষী কৰি, ভাগৱতৰ সাক্ষী কৰি 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল, যাতে মোৰ ভৱিষ্যত দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱন যাতে মই সুস্থভাৱে আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্নৰ ওপৰত। কি বুলি কৈছিল? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। এতিয়া আইগৰাকীয়ে কি কৈছিল? আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিটো উত্তৰ দিশলৈ আগবঢ়াইছিল। এইটোৱে কি বুজাইছে? যে আমাৰ বিবাহিত আইগৰাকীয়ে স্বাভাৱিকতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়াল, আলহী অতিথিক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱায়। আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান জন্ম। গতিকে 7 ধাতু সৃষ্টি হয়। গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ কেনেকৈ অন্ন ৰান্ধিলে শুদ্ধ হ'ব? আমাৰ গীতা ভাগৱত কৈছে, সবে কৃষ্ণতপৰ জানিবা নিশ্চয়, অৰ্পণা নভলে কিছু ফল নধৰে। আইগৰাকীয়ে ৰান্ধিবলৈ নিয়া চাউল মুঠি কৃষ্ণত এমুঠি অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিব নালাগে। জলপুষ্প, ফলমূলক, খাদ্যদ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত।
আপুনি যিটো বস্তু খাবলৈ দিয়ে তাক ঈশ্বৰত অৰ্পণ কৰি নোলোৱাকৈ দিব নালাগে। তেবে গৃহস্থৰ হিংসা দুখে নোচোৱায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। এই নিয়ম মানি দিছে দেই। যি আইগৰাকীয়ে যদি ঈশ্বৰত অৰ্পণ কৰি অন্ন তৈয়াৰ কৰি খাবলৈ দিব পাৰে তেতিয়া সেইখন ঘৰত 5টা অবাঞ্ছিত পাপে প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। আমাৰ প্ৰত্যেক সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ, সমাজ বুলি নহয়, আমাৰ গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ ঘৰত, প্ৰত্যেকৰ ঘৰত অবাঞ্ছিতে সাধন হয়। কি কি হয়? কন্দনী, পেখনি, চুলি, কলসী, মাৰ্জনী। গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে এই 5টা পাপে আমাক লগ পায়। কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেখনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিচি অন্ন তৈয়াৰ কৰোঁতে তাত ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী, ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত চকুৰে মনিব নোৱাৰা জীৱাণু মৃত্যু মুখত পৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাকো পাপ হয়। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়। মনত ৰাখিব, বেদে কৈছে দেই, ভগৱানে কৈছে। কি বুলি কৈছে? যে এই 5টা যি পাপ আমাৰ গৃহস্থী ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘটি থাকে, এইকেইটা পাপৰ কাৰণে সেইখন ঘৰত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকো যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি অন্ন তৈয়াৰ কৰিব পাৰে আৰু খাবলৈ দিব পাৰে তেতিয়া এই 5টা পাপে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ৰন্ধন কৰোঁতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। আইসকলৰ কাৰোবাৰ যদি এইটো অভ্যাস নাই, আজিৰ পৰা আপোনালোকে আৰম্ভ কৰি দিব। খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি ক'ব। যিকোনো বস্তু কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ খাবলৈ নিদিব, কাৰণ আপুনি তৈয়াৰ কৰা বস্তুটো প্ৰদূষণযুক্ত হৈ আছে, তাক প্ৰদূষণ মুক্ত কৰিব লাগিব। কেনেকৈ? কৃষ্ণৰ নামৰ দ্বাৰা। হৰি নাম হুতাখন, পাপ সুখান বন, খনে কতে দহি কৰে চন। ভগৱন্তৰ নাম জুইৰ লগত তুলনা কৰিছে, যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাশ হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। সেইকাৰণে আইসকলৰ ওপৰতে আমাৰ এখন ঘৰৰ উন্নতি নিৰ্ভৰ কৰিছে। ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্চতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। যিখন ঘৰৰ আইসকলে পুৱা গধূলি নিৰ্দিষ্ট সময়ত ঘৰ দুৱাৰ সাৰি মুচি গুৰুগৃহ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলোৰে চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিসকলৰ আইসকলে পুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত গ্ৰাম্য কথা পাতিব, পৰচৰ্চা কৰিব, টিভি চাই থাকিব, মোবাইল টিভি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জৈশ ভাৰ্যা গৃহে নাস্তিয়ে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হ'ব। মনত ৰাখিব, আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠ কৰিব পাৰে আৰু ঘৰ গুচি মানে বাঁহতল কৰিব পাৰে। আমাৰ গুৰুজনৰ দিনত আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল। কি বুলি কৈছিল গুৰুজনৰ ওচৰত গৈ? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হ'ল অপ্ৰাতসে উঠিয়া কৰোঁ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰোঁ গুময় হিংসন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি আনো। আৰু পুৱাৰ সৌৰ শক্তি ৰাখি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই এইটো অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খুৰা। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দি থৈ গৈছিল। ৰাধিকাৰ মুখত সেই তথ্য পাই গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী এপল মাটি আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। আৰু সেই জানটো আজিও শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল। বানপানীৰ কবলৰ পৰা সমাজ উদ্ধাৰ হ'ল। এগৰাকী
সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? এই কথা আমাক জানিব লাগিব। সেইকাৰণে কৃষ্ণই অৰ্জুনক আইসকলৰ গাত 7টা ভাল গুণ থাকিব লাগে বুলি কৈছে দেই, মনত ৰাখিব। আজি ইয়াত উপস্থিত থকা সকলৰ যদি 7টা আছে, ভাগ্যৱতী নাৰী। তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়ালকো উদ্ধাৰ কৰিব। কি কি 7টা গুণ থাকিব লাগে? কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ মনত ৰাখিব আইসকলে। এই 7টা গুণ যাৰ গাত থাকিব, তেওঁ পৰিয়াল পৰিচালনা কৰা, সমাজ পৰিচালনা কৰা, ঘৰ পৰিচালনা কৰাত কোনো বিজুতি আহিব নোৱাৰে। শৃংখলাবদ্ধভাৱে কৰি থাকিব। সেইখন ঘৰ আনন্দৰ ঘৰ, বৈকুণ্ঠৰ সুখৰ অধিকাৰী আলয় হৈ যাব। এতিয়া প্ৰথম গুণটো কি বুলি কৈছে? কীৰ্তি। আইসকলৰ কীৰ্তি গুণ প্ৰথম অগ্ৰাধিকাৰ দিছে। কীৰ্তি মানে যে আইসকলৰ কামবিলাক আনে দেখি প্ৰশংসা কৰাৰ দৰে সুন্দৰভাৱে কৰিব লাগিব। কেনেকৈ? নিট এণ্ড ক্লিন, ডিচিপ্লিন। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কোনটোৰ পিছত কোনটো কাম কৰি গ'লে ঘৰখনৰ কামবোৰ শৃংখলাবদ্ধ হ'ব, সেই গুণটো আইসকলে জানিব লাগিব। আৰু কামবিলাক পৰিপাটিকৈ কৰিব লাগিব, আনে দেখি ভাল পোৱা হ'ব লাগিব। আমাৰ কিছুমান আই আছে ঘৰটোকে সাৰিব নাজানে, ওপৰে ওপৰে সাৰি আনে, তলৰ পালেঙৰ কাগজ পত্ৰ তাতে পৰি থাকে। পিছৰজনীয়ে গৈ যেতিয়া সাৰি আনি পেলাই সকলো উলিয়াই আনে, কোনে সাৰিছিলে এইবোৰ চব দেখোন পালেঙৰ তলত থাকিলেই, লাগিলেই দুইজনীৰ মাজতে। মনত ৰাখিব কথাটো। গতিকে আমাৰ কামবিলাক নিট এণ্ড ক্লিন হ'ব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। এইটো 1 নম্বৰ গুণ। কীৰ্তি। চিৰি 2 নম্বৰ, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন ধুনীয়া কৰি ৰাখিব লাগিব। আৰু স্বামী স্ত্ৰী বা পৰিয়ালবৰ্গ যাতে শ্ৰীহীন হ'বলগীয়া ঠাইলৈ গৈ অখাদ্য খাই যাতে শ্ৰীহীন হ'ব লগা নহয়, তাৰ আগতে আইসকলে চোকা দৃষ্টি ৰাখিব লাগে। যাৰ কাৰণে ৰাধিকা সতীয়ে সেই কথা কৈছিল, কি বুলি? যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰণী বাৰণ। ৰাধিকা সতীৰ সতীত্ব গুণতে এখন ঘৰ সুন্দৰকৈ চলাৰ সকলো নিয়ম অন্তৰ্নিহিত হৈ আছে। মনত ৰাখিব কথাটো। যিগৰাকীয়ে গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি দেখুৱাই থৈ গৈছে। তেওঁ কৈছিল যে মোৰ স্বামী যদি কেনেবাকৈ ভুল পথে যোৱা দেখোঁ, মই ভাল উপদেশৰ তেওঁক ভাল পথলৈ অনাৰ ব্যৱস্থা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে মই অলপ আগতে আলোচনা কৰিছোঁ। জৈত খেলে, জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰো থাকে জড়িত। এই 4 স্থানত দিলোঁ বঞ্চগয়া তৈত। জুৱা পাশা খেলা ঠাই, মদ ভাং খোৱা ঠাইত, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকলৈ যদি মোৰ স্বামী যায়, মই তেওঁক তাৰ পৰা ঘূৰাই অনাৰ কাৰণে বৰ সাৱলীলভাৱে বুজাই মই তেওঁক পৰিৱৰ্তন আনো। তুমি এই কথাত কিয় অগ্ৰাধিকাৰ দিয়া? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পায়ী অৰ্ধখিনি। মোৰ স্বামীয়ে যদি কিবা ভুল কৰে, তাৰ আধা পাপ মই ভুগিব লাগিব। যদি কোনোবা ভাল পুণ্য কাম কৰে, ময়ো আধা তাৰ পৰা পাব লাগে। যাৰ কাৰণে আমাৰ বাস্তৱত মাষ্টৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয়? মাষ্টৰণী বুলি কয়। আচলতে তেওঁ মাষ্টৰণী হয় জানো? নহয়। মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী। ডাক্তৰে বিয়া কৰিলে ডাক্তৰণী, তেওঁ আচলতে ডাক্তৰণী হয় জানো? নহয়। কিন্তু আধা উপাধিটো পাই যায়। গতিকে ভাল বেয়া কামৰ আধা আধাটো ইজনে সিজনে বহন কৰিব লাগে। সেইকাৰণে ৰাধিকা সতীয়ে কৈছে, মোৰ স্বামীয়ে যাতে ভুল কাম কৰি তাৰ পাপৰ অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল পথলৈ অনা। কেনেকুৱা ভুল পথত গ'লে অগ্ৰাধিকাৰ দিয়া? যদি কলি থকা ঠাইলৈ যায়। বোলে মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, যাতে তেওঁ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ গৈ যাতে বিপথে যাব লগা নহয়, আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাতে মদ ভাং ড্ৰাগছ আদি মানে নিচাযুক্ত বস্তু যাতে খাব লগা নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব, প্ৰধানকৈ আইসকলে। মনত ৰাখিব কথা। গতিকে আপোনালোকে এইবিলাকৰ পৰা যেতিয়ালৈকে ল'ৰা ছোৱালী বা সমাজখনক নিকা কৰিব নোৱাৰিব, সেইখন সমাজত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। ঈৰ্ষা হিংসা কুৰ্চুট কপটৰ পৰা মুক্ত হ'ব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। এতিয়া শেষৰটো হ'ল কি? যে আপোনাৰ শয়ন সদাচাৰ। শয়ন সদাচাৰ। আজি আমাৰ সমাজত বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিনত ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, পেট ভৰাই খাইছে, প্ৰটিনযুক্ত আহাৰ খাই জপংকে পৰি বিচনাত শুই দিছে। সেইটো অভ্যাস আছে যদি এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে মাধৱদেৱে আমাক শিক্ষা দিছে। কি বুলি?
দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন আমি মহাপুৰুষ মাধৱদেৱৰ 1000 এফাকি ঘোষা যিখন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থ বুলি কৈছে পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত 1000 এফাকি ঘোষাৰ তত্ত্ব যদি আপুনি জীৱন্ত অৱস্থাত আহৰণ কৰিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় ব্যক্তি নোলাব যি আপোনাক যুক্তি তৰ্কত পৰাভূত কৰিব পাৰে ইমান মাহাত্ম্য শাস্ত্ৰ গতিকে তাৰ এটা হলেও ঘোষা নোগোৱাকৈ আমি শুব নালাগে কেতিয়াবা আপোনাৰ এনেকুৱা হয় পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান মানে প্ৰভাৱে এনেকৈ প্ৰতিক্ৰিয়া কৰে যে বিছনাত পৰি থাকি বহুত সময়লৈকে টোপনি নাহে